নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে পিএম কিষাণক লৈ এক গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণ যোজনাৰ 17 নং কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, সেই বিষয়ে আহিছে এক গুৰুত্বপূৰ্ণ আপডেট। আৰু কি কৰিব লাগিব তেতিয়া আপোনালোকে 17 নং ইনষ্টলমেণ্ট ধন 2000 টকা লাভ কৰিব পাৰিব। সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত। পিএম কিষাণ সন্মান নিধি যোজনা 6000 টকা বছৰি 3টা ইনষ্টলমেণ্টৰ যোগেদি কৃষকসকলৰ একাউণ্টলৈ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইবাৰ আহিবলগীয়া 17 নং ইনষ্টলমেণ্ট ধন অকল যোগ্য ব্যক্তিহে কৃষকৰ ধন লাভ কৰিব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে যোগ্য কিষাণ হয় আৰু আপোনালোকে হয়তো 16 নং ইনষ্টলমেণ্ট ধন লাভ কৰা নাই, তেতিয়া 17 নং ইনষ্টলমেণ্ট ধনত একেবাৰে 4000 টকা অৰ্থাৎ 2000 আৰু 2000 কৰি 4000 টকা লাভ কৰিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনালোকে ভালদৰে বুজি লওক। ইয়াতে চাওক, গেট ইয়ৰ ইQIC ডান এজ আনলক ইয়ৰ পিএম কিষাণ বেনিফিট 06 days to go। তাৰমানে কৈছে যে যিসকল পিএম কিষাণ যোজনাৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ। অৰ্থাৎ 5 জুনৰ পৰা 15 জুনলৈকে ইQIC লিংকটো খোল খাব। গতিকে আপোনালোকে ইQICটো কমপ্লিট কৰাই লওক আৰু পিএম কিষাণ যোজনাৰ ধনসমূহ লাভ কৰক। আৰু যদিহে আপোনালোকে ইQICটো নিজে কৰিব নোৱাৰিছে, তেন্তে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ নিজৰ ইQICসমূহ ঠিক কৰাই লওক। কিবা যদি ভুল আছে শুধৰাই লওক আৰু পিএম কিষাণ যোজনাৰ যিখিনি ধন আহিবলগীয়া আছে 17 নং ইনষ্টলমেণ্ট ধন সেইখিনি লাভ কৰিব। আৰু যিসকলে 16 নং ইনষ্টলমেণ্ট ধন হয়তো ইQICটো ঠিক নকৰাৰ বাবে পোৱা নাছিলে, এতিয়া যদি ঠিক কৰি লয়, অৰ্থাৎ আহিবলগীয়া 17 নং ইনষ্টলমেণ্ট ধনৰ লগত 4000 টকা লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, ইয়াতে চাওক, পিএম কিষাণ সন্মান নিধি স্কিম টু এভেইল দ্য বেনিফিট অফ দ্য লেটেষ্ট ইনষ্টলমেণ্ট ইছ্যুড বাই পিএম কিষাণ মেক শিয়ৰ টু। যদিহে আপোনালোকে যোগ্য কৃষক হয় তেতিয়াহ'লে আপোনালোকে এইখিনি কাম কৰি লওক আৰু পিএম কিষাণ যোজনাৰ 17 নং ইনষ্টলমেণ্ট ধন লাভ কৰক। আধাৰ চিড ইয়ৰ বেংক একাউণ্ট, তাৰমানে আধাৰৰ লগত আপোনালোকে বেংক একাউণ্টটো লিংক কৰাই লওক আৰু তেতিয়াহে আপোনালোকে ইনষ্টলমেণ্ট ধন পাব। গেট ইয়ৰ ইQIC ডান, আৰু ইQICটো আপোনালোকে কমপ্লিট কৰাই লওক। আপলোড কাৰেক্ট লেণ্ড ডকুমেণ্টছ, তাৰমানে আপোনালোকে শুদ্ধ মাটিৰ খাজনা ৰচিদে হওক, আপোনালোকে সেইটো ভালকৈ আপলোড কৰাই লওক। তেতিয়াহে আপোনালোকে 17 নং ইনষ্টলমেণ্ট ধন লাভ কৰিব পাৰিব। চেক ইফ দ্য ৰেজিষ্ট্ৰেশ্যন নেম ইজ কাৰেক্ট, যদিহে আপোনালোকৰ নামটো কিবা কাৰণত ভুল আছে তেন্তে আপোনালোকে নামটো শুধৰাই লওক। আৰু যদিহে এইখিনি কাম কৰিব বিচাৰে তেন্তে আপোনালোকে অফিচিয়েল ৱেবছাইট pmkishan.government.in তাতে গৈ পেলি আপোনালোকে চাব পাৰে। অৰ্থাৎ তাতে গৈ যদি আপোনালোকে নিজে কৰিব নোৱাৰে তেন্তে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে কিন্তু 5 তাৰিখৰ পৰা অৰ্থাৎ 5 জুনৰ পৰা এই লিংকটো খোল খাব। তেতিয়াহে আপোনালোকে এইখিনি ডকুমেণ্টছ আপোনালোকে পুনৰ শুধৰাই আপোনালোকে 17 নং ইনষ্টলমেণ্টৰ কাৰণে সাজু হৈ থাকিব পাৰিব। আৰু যেতিয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 17 নং ইনষ্টলমেণ্ট ধন দিয়ে তেতিয়া আপোনালোকৰ কৃষক বেংক একাউণ্টত 2000 টকাকৈ লাভ কৰিব পাৰিব। আৰু যিসকলে 16 নং ইনষ্টলমেণ্ট ধন লাভ কৰা নাই সেইসকলে 4000 টকা লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যোৱা 16 নং ইনষ্টলমেণ্টৰ ধন যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে কৃষকসকলৰ একাউণ্টলৈ 2000 টকা প্ৰেৰণ কৰিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এতিয়া 17 নং ইনষ্টলমেণ্ট ধন কেতিয়া দিব আৰু কোনে পাব আপোনালোকে চালে, যদিহে আপোনালোকে যোগ্য কিষাণ হয় তেতিয়া আপোনালোকে 17 নং ইনষ্টলমেণ্ট ধন পাব। আৰু কেতিয়া দিব? বন্ধু বান্ধৱীসকল, 5 জুনৰ পৰা 15 জুনলৈকে ইQICৰ লিংকটো অপেন খোলা থাকিব। গতিকে আপোনালোকে চাওক, ইQIC কমপ্লিট কৰাৰ পিছতহে পিএম কিষাণ যোজনাৰ ধন আপোনালোকৰ একাউণ্টত প্ৰেৰণ কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। গতিকে 15 জনৰ পিছতহে আপোনালোকে পিএম কিষাণ যোজনাৰ ধন আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। এতিয়ালৈকে ডেটটো ফিক্সড হোৱা নাই। গতিকে যেতিয়াই আপোনালোকৰ ডেটটো ফিক্সড হৈ যায় বা পিএম কিষাণ যোজনাৰ যিকোনো ধৰণৰ আপডেট, কেনেকৈ ইQIC কৰে, ক'ত কৰিব লাগিব, সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যেতিয়া 17 নং ইনষ্টলমেণ্ট ধন দিব, ডেটটো ফাইনেল হ'ব, তেতিয়া আপোনালোকৰ আগত মই ভিডিঅ' এটা বনাই শ্বেয়াৰ কৰিম, আপোনালোকে চাই থাকিব। তো ভিডিঅ'টো কেনেকুৱা পালে, যদিহে আপোনালোকে কিবা কোশ্চিন কৰিবলগীয়া আছে কোশ্চিন কৰক, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। জয় আই অসম।